26 নিৰ্বাচনৰ বিষয় কিছুমান আছে, কিন্তু আমাৰ বৰ্তমান ৰাজ্যখনৰ যি পৰিস্থিতি, জিলাখনৰ যি পৰিস্থিতি, তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ। সাংগঠনিক দিশটো আৰু অধিক কেনেকৈ শক্তিশালী কৰিব পৰা যায়, আৰু লগতে আমাৰ বুথৰ পৰা আৰম্ভ কৰি আমাৰ শক্তি কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মণ্ডল সমিতি, জিলা সমিতি, বিভিন্ন মৰ্চা, বিভিন্ন বিভাগ, বিভিন্ন আমাৰ চেল, কেনেদৰে আমি আগন্তুক দিনত এক কৰ্মসূচীৰে আগবাঢ়ি যাব পাৰোঁ আৰু সাংগঠনিক শক্তি আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ। আমাৰ মাননীয় সাংসদ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত ডাঙৰীয়া, তিনিওটা সমষ্টিৰ বিশ্বনাথ, বিহালী আৰু আমাৰ গহপুৰ তিনিওটা সমষ্টিৰ মাননীয় বিধায়কসকল, জিলা সভাপতি, জিলা প্ৰভাৰী, সাধাৰণ সম্পাদক আৰু জিলা পৰিষদৰ সভানেত্ৰীসহ আমাৰ যি কৰ্ণধাৰ সমিতি, আমাৰ যি বিষয়ববীয়াসকল, সকলোৰে লগত আমি আলোচনা কৰিছোঁ আৰু সকলোৱে একমত পোষণ কৰিছে যে তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক সময়ত আমি জয়লাভ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ হাততে আছে। গতিকে আকৌ এবাৰ আমি কেনেদৰে তিনিওটা সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ হৈ কাম কৰি তৃতীয়টো কাৰ্যকালৰ বাবে দিছপুৰত বিজেপি চৰকাৰ গঠন কৰাত বিশ্বনাথ জিলাই সহযোগ কৰিব, সেই সন্দৰ্ভত এটা সংকল্প প্ৰস্তাৱো আজি গ্ৰহণ কৰা হয় যে আমি সকলোৱে এইকেইটা দিন আমাৰ সকলোৰে বাবে শোকৰ দিন চলি আছে, তাৰ মাজতো আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি শ্ৰদ্ধাঞ্জলি প্ৰত্যেকখন জিলাত, প্ৰত্যেকটো মণ্ডলত, বিভিন্ন অঞ্চলত আমি পাতিছোঁ। আজিও আপোনালোকে দেখিছে যে ইয়াতো আমি আনুষ্ঠানিকভাৱে কৰিছোঁ, কিন্তু আজি আমাৰ যিখন বুথ সমিতিৰ আমাৰ 3জনীয়া কাৰ্যকৰ্তাৰ যিখন সমিতিৰ সভা হ'ব আমাৰ বৰগাঙত, সেইখন সভাত প্ৰায় 2000 কাৰ্যকৰ্তা উপস্থিত হ'ব। তাতো আমি সুন্দৰভাৱে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচী লৈছোঁ, তাতো আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু আমি সকলোৱে এই সময়খিনিত সকলোৱে আমি এটা কথাই বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ৰহস্যময় যি মৃত্যু বা সন্দেহজনক যি মৃত্যু, অসাময়িক যি মৃত্যু, তাৰ তদন্ত ক্ষীপ্ৰ হ'ব লাগে। SITয়ে এখন পানী নসৰকাকৈ এখন চাৰ্জশ্বীট ন্যায়ালয়ক জমা দিব লাগে আৰু ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়াটো বিলম্ব নোহোৱাকৈ ক্ষীপ্ৰতৰ কৰিবৰ কাৰণে ন্যায়ালয় আগবাঢ়ি আহিব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক, এইটো বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মনৰ আশা বা এই দুখৰ সময়তো আমি সকলো কাৰ্যসূচী কৰি আছোঁ যদিও, কিন্তু আমিও দুখত আছোঁ, শোকত আছোঁ। গতিকে আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে নিশ্চয় ন্যায় পাব, ন্যায়ালয়ে নিশ্চয় ন্যায় দিব আৰু বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গৰ যি ধৰণৰ তদন্তত কথা ওলাব, হত্যা বা তেখেতৰ সন্দেহজনক মৃত্যু ইত্যাদি যিবিলাক বিষয় আহিব, তাত কঠোৰতম দৃষ্টান্তমূলক যাতে শাস্তি ন্যায়ালয়ে ঘোষণা কৰে, তাৰ কাৰণে আমি আশাৰে বাট চাই আছোঁ। আৰু এই ন্যায় পাবই লাগিব, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই লাগিব।